এইফালে চা এইফালে 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 হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ স্মৃতি নাজৰি অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ ভালনে বাৰু? মোৰ ভালেই। বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাই। আজি ভিডিঅ' এটা দিম বুলি লৈছোঁ। আৰু ভাইটি এজনে কমেণ্ট কৰি আছে, বা ডেইলি ব্লগ দিবচোন, ডেইলি ব্লগ দিব। আৰু ডেইলি ব্লগ দিবলৈ সময় নাপাওঁ। আজি আহিছিলোঁ হনুমান মন্দিৰ বাহঁতৰ লগত। তাৰে আপোনালোকক মন্দিৰটো অকণমান দেখাই দিওঁ বুলি লৈছোঁ। আৰু ভিডিঅ'টি যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু ইয়াত তিনিওজন মানুহৰ কাৰণে 3 গছি চাকি জ্বলাই লৈছোঁ। তলতে আছে চাকি জ্বলোৱা ব্যৱস্থা। আপোনালোকে বাৰু গোগামুখৰ হনুমান মন্দিৰলৈ আহিছেনে কেতিয়াবা? ছোৱালী আৰু মই ফটো মাৰোঁ বুলি লৈছোঁ, কিন্তু ভিডিঅ' যে ৰেকৰ্ড হৈ আছে খবৰে নাই। এইফালে প্ৰথম মন্দিৰৰ ভিতৰলৈ আহি আপোনালোকক পূজা অৰ্চনা কৰা দেখুওৱা নহ'লেই। আৰু এইফালে ওপৰৰ পৰা আহি ইয়াত অলপ দেখাই দিছোঁ অকণমান মন্দিৰৰ ভিতৰতো। ব'লকচোন তেনেহ'লে মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। মন্দিৰৰ ভিতৰলৈ আহিলোঁ আৰু এইফালে হনুমান পূজা কৰি আছে মন্দিৰ সকলোৱে। আজি যিহেতু মঙলবাৰ। মন্দিৰৰ ভিতৰতে গছৰ নিচিনা দুফালে দুজোপা ইমান সুন্দৰকৈ আছে। আৰু তাৰ ওপৰত থকা বস্তুবিলাক আপোনালোকক দেখাই আছোঁ কি কি আছে। এইফালে পূজা কৰাৰ পৰা ভিৰ চলি আছে। মই অকণমান পূজা পাতল কৰি এয়া গছৰ তলতে বহি আছোঁ। ইয়াৰ ওপৰত আছে, গছৰ ওপৰত আপোনালোকক দেখাই দিছোঁ দেই। এইফালে গৰুড় পক্ষী দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ আঁকি ৰাখিছে। আৰু এইফালে মানুহে সেৱা কৰি আছে, ইমান হাই হুলস্থুল নাই, ধুনীয়া। আৰু এইফালে ব্ৰহ্মা আৰু দেখাই আছোঁ আপোনালোকক। ৰ'ব, চাৰিওফালৰ আজি মন্দিৰৰ পৰিৱেশটো দেখাই দিম। আহি খুবেই ভাল লাগে। আৰু মই এইবাৰহেঁতি দুবাৰ আহিছোঁ, কিন্তু এয়া বাঁহ আৰু এয়া গছৰ এইফালে দেখিছেনে এজোপা গছ, ইয়াত ময়ূৰী আছে। ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইমান সুন্দৰ লাগে, ইমান ধুনীয়াকৈ ছবিবিলাক আঁকি ৰাখিছে। এয়া দেখিছেনে গছৰ ওপৰত পাত, এয়া সৰ্প। এইফালে ল'ৰা ছোৱালীবিলাকে দৌৰি আছে। এইফালে শিৱৰ লিংগ আছে পানী ঢালিবলৈ। আঁতৰৰ পৰা গছজোপা অকণমান দেখাই দিছোঁ। আৰু এই মন্দিৰটোৰ পিতৃ মাতৃৰ স্মৃতিত বনাইছিল নেকি জানো। মই তলত বৰ ধুনীয়া পুণ্য স্মৃতি এটা দেখিছিলোঁ, আপোনালোকক তাকো দেখাই দিম বাৰু। এইফালে দেখিছেনে, ইমান সবিশেষ মন্দিৰটোৰ বিষয়ে লিখা নাই, কিন্তু পিতৃ মাতৃৰ পুণ্য স্মৃতি এটা বৰ সুন্দৰকৈ আছে। মই অনুমানহে কৰিছোঁ পিতৃ মাতৃৰ স্মৃতিত বনাইছে নেকি। এইফালে ইমান সুন্দৰকৈ দেৱী মা মূৰ্তি, ইয়াতো ল'লোঁ আৰ্শিক। আৰু এইফালে ল'লোঁ ৰাধা কৃষ্ণৰ আৰ্শিক। আৰু এইফালে ৰাধা কৃষ্ণক অলপ আঁতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। ইমান সুন্দৰ লাগিছে ন। এয়া পিতৃ মাতৃৰ স্মৃতিত এয়া বনোৱা এক মন্দিৰ চাগে। ইয়াত পুণ্য স্মৃতি বুলি আছে, তাৰে আপোনালোকক অকণমান দেখাই দিলোঁ। এইফালে হনুমান বাবা পূজা চলি আছে, জয় বজৰং বলী। আজিলৈ মানে ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টি যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু মন্দিৰটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। কেমেৰা ছোৱালীও ধৰিছে, ময়ো ধৰিছোঁ, ইমান এটা ভাল হোৱা নাই। তাৰ মাজতে আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। এইফালে আৰু একো দেখাবলগীয়া নাই। এইফালে সকলোৱে খাই মেলি বহি আছে আৰু বাহেঁতে। এতিয়া আৰু ঘৰা ঘৰি যাওঁ। ভিডিঅ'টি যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰণি মাৰোঁ, বাই বাই।